আপুনি মাত্ৰ 10 টকাত বনাব বিচাৰে নেকি জন্মৰ সাৰ্টিফিকেট আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে বনাই লওক আপোনাৰ সন্তানৰ জন্মৰ সাৰ্টিফিকেট কেনেকৈ বনাব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে ভিডিঅ'টো এটা শেয়াৰ কৰি দিয়ক আপোনাৰ বয়স বেছি হৈছে এতিয়ালৈকে জন্মৰ সাৰ্টিফিকেট বনোৱা নাই তেন্তে আৰু চিন্তাৰ কাৰণ নাই এতিয়া অতি সহজতে বনাব পাৰিব জন্মৰ সাৰ্টিফিকেট আপুনি ভিডিঅ'টো এটা শেয়াৰ কৰি আন 10 জনকো সহায় কৰক আপুনি কতো যাব নালাগে ঘৰতে বহি আবেদন কৰক এই কেইটা নিয়ম অৱলম্বন কৰি 1 গুগলত সাৰ্চ কৰক সেৱা সেতু 2 তাৰ পিছত ৱেবছাইটত ভিজিট কৰি 3 লাইনত ক্লিক কৰক 3 ৰেজিষ্টাৰ সাইন আপত ক্লিক কৰক 4 তাৰ পিছত সিটিজেন অপচনত ক্লিক কৰক 5 তাৰ পিছত একেবাৰে তলত নিউ ইউজাৰ অপচনত ক্লিক কৰক 6 এটি মোবাইল নম্বৰ নাম আদি বহুৱাই আইডি বনাই লওক 7 এতিয়া আপোনাৰ আইডি লগইন কৰক 8 আকৌ 3 লাইনত ক্লিক কৰক 9 ইয়াৰ পিছত আপুনি সাৰ্ভিস অপচনত ক্লিক কৰক 10 তাৰ পিছত সাৰ্চতকৈ বাৰ্থ লিখি সাৰ্চ কৰক 11 তাৰ পিছত সিৰিয়েল নম্বৰ 492 চাব পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন লিখা আছে তাতে এপ্লাই নাও অপচনত ক্লিক কৰক 12 এতিয়া আপুনি প্ৰয়োজনীয় নথিসমূহ আপলোড কৰক আৰু 10 টকা বা 40 টকা আৰু 10 টকা বা 40 টকা পেমেন্ট কৰক শেষত এখন একনলেজমেন্ট ৰিসিপ্ট ওলাই আহিব আপুনি সেভ কৰি ৰাখি দিয়ক পাৰমিশন কপি হোৱাৰ পিছত সেইখন লৈ আপোনাৰ ওচৰত থকা হস্পিটেলত গৈ আপুনি বাৰ্থ সাৰ্টিফিকেটখন লৈ আহক নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্মা লাইভ